আমাক আশীৰ্বাদ কৰিলে আগলৈ এনেকৈ আশীৰ্বাদ কৰে যেন সেই সেৱা ল'ব খুজিছোঁ। এইবাৰ আমাৰ বিদ্যালয়ৰ মুঠ 53গৰাকী ছাত্ৰ ছাত্ৰী আছিল। তাৰে আমাৰ 53গৰাকী পাছ কৰিছে আৰু 53গৰাকী আমাৰ প্ৰথম স্থান অধিকাৰ কৰিবলৈ এইবাৰ সক্ষম হৈছে। 53গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 14গৰাকীয়ে আমাৰ ডিষ্টিংশ্যন পাইছে, বাকী 20গৰাকীয়ে আমাৰ ষ্টাৰ নম্বৰ পাইছে আৰু বাকী 19গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যেকেই লিটাৰ মাৰ্কছ সহহে আমাৰ প্ৰথম স্থান পাইছে। কেইবাগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত পঢ়িছিলে। তেখেতসকলকে বা আমি প্ৰথম স্থান পোৱাবলৈ আমি সক্ষম হৈছোঁ। ৰিজাল্ট খুব ভাল হৈছে, 100% হৈছে। আচলতে আমি আশা কৰিছিলোঁ, আমাৰ বেচটো ভালেই আছিলে। আমি আশা কৰা মতে আমি আমাৰ ফল পাইছোঁ। গহপুৰৰ ভিতৰতে আমাৰ স্কুলৰ মানে হায়েষ্ট পাৰ্চেণ্টেজ হৈছে আৰু প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে মানে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। আমাক আশীৰ্বাদ কৰিলে আগলৈ এনেকৈ আশীৰ্বাদ কৰে যেন সেই সেৱা ল'ব খুজিছোঁ।